নমস্কাৰ এই মুহূৰ্তত অসমৰ লাখ লাখ দুখীয়াসকললৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহৰ বেংক একাউণ্টত এতিয়ালৈকে অৰুণোদয় আঁচনি 1250 টকা সোমোৱা নাই সেইসকল মানুহে অনুগ্ৰহ কৰি ভিডিঅ'টো চাই থাকিব, কিয়নো অসম চৰকাৰে ইতিমধ্যে প্ৰদান কৰিছে অৰুণোদয় আঁচনিৰ 1250 টকা। তো আপোনালোকৰ নাম যদি অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেন্তে আপোনালোকৰ বাবে আহি গ'ল এক গুৰুত্বপূৰ্ণ খবৰ। অসম চৰকাৰে অৰুণোদয় আঁচনিলৈ এক বিশেষ আপডেট প্ৰদান কৰিছে। তো কি আপডেট প্ৰদান কৰিছে আপোনালোকক বিতংভাৱে জনাই দিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। অসম চৰকাৰে মহিলাসকলৰ বাবে প্ৰতি মাহৰ 10 তাৰিখটো অৰুণোদয় আৰু পেঞ্চনৰ দিন হিচাপে ঘোষণা কৰিছে। আজি হ'ল 10 ডিচেম্বৰ। আজি অসমৰ লাখ লাখ দুখীয়াসকলৰ বেংক একাউণ্টত অসম চৰকাৰে এই কেইখন আঁচনি টকা নতুনকৈ প্ৰদান কৰিলে। আঁচনি কেইখনৰ নাম আপোনালোকক জনাই দিছোঁ। আঁচনি কেইখন হ'ল অৰুণোদয় আঁচনি, শহীদ কুশলকৰ বৃদ্ধ পেঞ্চন আঁচনি, ইন্দিৰা মেৰী সৰ্বজনীন বিধৱা পেঞ্চন আঁচনি, দীনদয়াল দিব্যাংগজন সাহায্য আঁচনি, বৃদ্ধ পেঞ্চন আঁচনি আৰু বিধৱা পেঞ্চন আঁচনি। এইকেইখন আঁচনিত যিসকল দুখীয়াৰ নাম অন্তৰ্ভুক্ত হৈ আছে সেইসকল দুখীয়াৰ বাবে অসম চৰকাৰে আজি ৰিলিজ কৰিলে চৰকাৰী ধন। এইকেইখন আঁচনি যদি আপোনালোকৰ নাম অন্তৰ্ভুক্ত হৈ আছে তেন্তে অতি সোনকালে নিজৰ বেংক একাউণ্টখন চেক কৰক। আপোনাৰ বেংক একাউণ্টতো ইতিমধ্যে এইকেইখন আঁচনি টকা সোমাই গৈছে। লগতে যিসকল মানুহে অৰুণোদয় আঁচনিত আবেদন কৰিছিল সেইসকল মানুহৰ বাবে অসম চৰকাৰে নতুনকৈ প্ৰদান কৰিছে এক বিশেষ আপডেট। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অজন্তা নায়ক ডাঙৰীয়ানে এনেকৈ এখন আপডেট প্ৰদান কৰিছে। তো অৰুণোদয় আঁচনিলৈ এক বিশেষ আপডেট ইয়াতে প্ৰদান কৰিছে। তো যিসকল মানুহে অৰুণোদয় আঁচনি টকা পোৱা নাই সেইসকলৰ বাবে ইয়াতে কি উল্লেখ কৰা হৈছে বিতংভাৱে আপোনালোকক জনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো ইয়াতে লিখা আছে অহা 12 ডিচেম্বৰ তাৰিখে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কোকৰাঝাৰত অৰুণোদয় 3.0 আঁচনিৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিব আৰু ইয়াৰ সমান্তৰালভাৱে চিৰাং, বাক্সা, ওদালগুৰি আৰু তামুলপুৰ এই 4খন জিলাতো আঁচনিখনৰ শুভাৰম্ভ কৰা হ'ব। ইয়াতে উল্লেখ কৰোঁ যে অসম চৰকাৰে BTR নিৰ্বাচনৰ বাবে এইকেইখন জিলাত অৰুণোদয় আঁচনি টকা প্ৰদান কৰা নাছিল। তহা 12 ডিচেম্বৰ তাৰিখে এইকেইখন জিলাত অসম চৰকাৰে অৰুণোদয় আঁচনি টকা প্ৰদানৰ কাম আৰম্ভ কৰিব। এইকেইখন জিলাৰ মহিলাসকলে 12 ডিচেম্বৰ তাৰিখে লাভ কৰিব।